অসম বিধানসভা অধিৱেশনৰ আজি চতুৰ্থটো দিন প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হ'ব সদনৰ কাম-কাজ। প্ৰশ্নোত্তৰ কালত উত্থাপন হ'ব বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰসংগ। চতুৰ্থ দিনৰ কাৰ্যক্ৰমণিকাত সদনত কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। আমি পোনপটীয়াকৈ যাম আমাৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰ আছে। মিতালী কোঁৱৰ গৃহীত কৰাৰ পূৰ্বে বিধেয়ক কেইখনক লৈ সদনত আজি আলোচনা হোৱাৰ সম্ভাৱনা আছে আৰু সদনত আজি উপস্থাপন হ'ব মিচিং, ৰাভা, হাছং, তিৱা, দেউৰী, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদ সংশোধনী বিধেয়ক আৰু লগতে মৰাণ, মটক, বড়ো কছাৰী আৰু কাৰ্বি স্বায়ত্ব পৰিষদ বিধেয়কো বিবেচনাৰ বাবে উত্থাপন হ'ব সদনত। গতিকে আজি এই বিষয়টোক কেন্দ্ৰ কৰি সদনৰ মজিয়া উত্তাল হোৱাৰ সম্ভাৱনা আছে। মিতালী হয় ঋতুমণি, ইতিমধ্যে সকলোৱে গম পাইছে যে আজি বিধানসভাৰ শীতকালীন অধিৱেশনৰ চতুৰ্থটো দিন, অৰ্থাৎ এইবাৰ 5দিনীয়া কাৰ্যসূচীৰে এই যি শীতকালীন অধিৱেশন আৰম্ভ কৰা হৈছিল আৰু এই চতুৰ্থটো দিনত বিশেষকৈ 11খন যি চৰকাৰী বিধেয়ক আছে সেই বিধেয়ক কেইখন উত্থাপন কৰাৰ সম্ভাৱনা আছে আৰু সমান্তৰালকৈ বেচৰকাৰীভাৱে ইতিমধ্যে 3খন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। আপুনি যিহেতু উল্লেখ কৰিছে যে ৰাভা, হাছঙকে ধৰি বিভিন্ন যিসমূহ বিধেয়ক আছে সেই বিধেয়কসমূহ উত্থাপন কৰিব আৰু শাসক বিৰোধীৰ মাজত যিহেতু এই সকলোখিনি বাকযুদ্ধ হ'ব আৰু এই বিধেয়কসমূহ চৰকাৰৰ ফালৰ পৰা, শাসকীয় ফালৰ পৰা বিশেষকৈ মন্ত্ৰী ৰণোজ পেগু আৰু সমান্তৰালকৈ কেশৱ মহন্ত আৰু লগতে পীযুষ হাজৰিকাই এইসমূহ বিধেয়ক উত্থাপন কৰিব আৰু আনহাতে যিসমূহ আছে বেচৰকাৰী দেৱব্ৰত শইকীয়া আছে, দেৱব্ৰত শইকীয়াৰ ফালৰ পৰা যিহেতু এইসমূহ বিধেয়ক উত্থাপন কৰিব, গতিকে পৰৱৰ্তী সময়ত এই সকলোখিনি তেওঁলোকে আলোচনা কৰিব আৰু যিহেতু 9:30 বজাৰ পৰা এই যি বিধানসভাৰ অধিৱেশনৰ সময়, সেই সময়সমূহ মতে তেওঁলোকৰ নিৰ্ধাৰিত তেওঁলোকৰ কাম-কাজ আৰম্ভ হ'ব। প্ৰশ্ন উত্তৰ কালেৰে সদনৰ কাম-কাজ আৰম্ভ হ'ব আৰু তাৰ মাজতে বিভিন্ন বিষয়সমূহক লৈ বিগত দিনকেইটাত 3টা দিনত আমি দেখিছিলোঁ যে বিধায়ক অখিল গগৈ হওক বা যেনেধৰণে মুখ্যমন্ত্ৰীয়ে বিভিন্ন যি গুৰুত্বপূৰ্ণ বিধেয়ক তেওঁলোকে ইয়াত গৃহীত কৰিছে, বিশেষকৈ কালিৰ দিনটোত বহু বিবাহ যি লৈ বিধেয়ক আছিল সেইসমূহ তেওঁলোকে আচলতে গৃহীত কৰিলে। সেইটো আটাইতকৈ এই বছৰটোৰ অৰ্থাৎ এই 5 বছৰৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ কাৰ্যকাল বিজেপি চৰকাৰৰ কাৰ্যকালত আৰু বিশেষকৈ আৰু আজিৰ দিনটোতো তেনেধৰণে এই যি 11খন বিধেয়ক আছে আৰু বেচৰকাৰীভাৱে 3খন আছে, এই সকলোখিনি আজি পুংখানুপুংখভাৱে তেওঁলোকে আলোচনা কৰিব আৰু সমান্তৰালকৈ শাসক বিৰোধীৰ মাজত বাকযুদ্ধ বিধানসভাৰ মজিয়াত ইতিমধ্যে আগতেও আমি দেখুৱাইছোঁ বা আজিৰ দিনটোতো এই যেতিয়া বিধেয়কসমূহ উত্থাপন কৰা হ'ব বিভিন্ন নিজৰ নিজৰ মতত তেওঁলোকে অটল থাকিব, কিন্তু আজিৰ দিনটোত এই বিধেয়কসমূহৰ ক্ষেত্ৰত কেনেকুৱা কি হ'ব বা বিৰোধীয়ে কি কয় এই সময়লৈ অপেক্ষা কৰিব লাগিব। এতিয়া যিহেতু কিছু সময় বাকী আছে, 9:30 বজাৰ লগে লগে এই যি সদনৰ কাম-কাজ সেই সদনৰ কাম-কাজসমূহ আৰম্ভ হ'ব। এতিয়াও আচলতে এগৰাকী দুগৰাকীকৈ যিসকল মন্ত্ৰী বিধায়ক তেওঁলোকে অহা আৰম্ভ কৰিছে আৰু 9:30 বজাৰ পিছতে আমি প্ৰত্যেকটো মুহূৰ্তত পোনপটীয়াকৈ দেখুৱাবলৈ সক্ষম হ'ম। কিন্তু আজিৰ দিনটোত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱে হৈছে শাসকীয় ফালৰ পৰা 11খন আৰু বিৰোধী ফালৰ পৰা বিশেষকৈ বেচৰকাৰীভাৱে তেওঁলোকে 3খন বিধেয়ক উত্থাপন কৰিব বিধানসভাৰ মজিয়াত। ঋতুমণি।